নমস্কাৰ সকলোকে মেথছধামাল ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম আমাৰ নৱম শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ 10 নম্বৰ অধ্যায়, যেটো আমাৰ নামটো হ'ল মহাকৰ্ষণ। অধ্যায়টোৰ নাম হ'ল মহাকৰ্ষণ অৰ্থাৎ গ্ৰেভিটেশ্যন। এই অধ্যায়ৰ আমি যিবিলাক প্ৰশ্নাৱলী আছে, গোটেইকেইটা প্ৰশ্নবোৰ যি আছে সেই গোটেইকেইটা প্ৰশ্নৰ আমি উত্তৰবোৰ ইয়াত আলোচনা কৰিম। ইয়াত আমি প্ৰতিটো প্ৰশ্নাৱলীত যিকেইটা প্ৰশ্ন আছে প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিম আমি ইয়াতে। তাৰ লগতে আমি তাৰ বিশ্লেষণ আমি আলোচনা কৰিম। ইয়াত প্ৰথমত আমি প্ৰশ্নাৱলী 1ৰ যিকেইটা প্ৰশ্ন আছে সেইকেইটালৈ আমি যাওঁ আহা। যদি ইয়াৰ আগতে ভিডিঅ'টো চাই ভাল লাগে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এতিয়া ভিডিঅ'টো আমি আৰম্ভ কৰোঁ আহা। এইটো হ'ল আমাৰ প্ৰথম প্ৰশ্নাৱলী। ইয়াত আমাৰ দুটা প্ৰশ্ন আছে। প্ৰথম প্ৰশ্নটো ইয়াত কোৱা হৈছে যে মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰটো লিখা। মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰটো কি আছিল? সেই সূত্ৰটো দুটা ৰূপ আছে, এটা হ'ল বিশ্লেষিত ৰূপ আৰু এটা হ'ল গাণিতিক ৰূপ। দুটা ৰূপ আমাৰ ইয়াতে লিখিব লাগিব। তো এইটো আমি উত্তৰটো বিচাৰি চাওঁ। ইয়াত আমাৰ লিখিছোঁ যে মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰটো লিখা। এইটো সূত্ৰটো হ'ল মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰটো হ'ল বিশ্ব ব্ৰহ্মাণ্ডৰ প্ৰতিটো বস্তুৱে আন প্ৰতিটো বস্তুকে আকৰ্ষণ কৰে। এই আকৰ্ষণী বল বস্তু দুটাৰ ভৰৰ গুণফলৰ সমানুপাতিক আৰু বস্তু দুটাৰ মাজৰ দূৰত্বৰ বৰ্গৰ ব্যস্তানুপাতিক। এইটো হ'ল আমাৰ বিশ্লেষিত সূত্ৰ। আৰু ইয়াত গাণিতিক সূত্ৰ এটা আছে। গাণিতিক ৰূপটো হ'ল F = G × M × M/d²। ইয়াত আমাৰ কোৱা হৈছিল যে বিশ্ব ব্ৰহ্মাণ্ডৰ প্ৰতিটো বস্তুৱে আন প্ৰতিটো বস্তুকে আকৰ্ষণ কৰে। সেই আকৰ্ষণ বলটো হ'ব কি? বস্তু দুটাৰ ভৰৰ গুণফলৰ সমানুপাতিক। অৰ্থাৎ বস্তু দুটা কি হয়, যদি সিহঁতৰ মাজত ধৰা হ'ল আমি ইয়াতে দুটা বস্তু আমি এনেকৈ ৰাখিছোঁ, ইহঁতৰ মাজত যেতিয়া আকৰ্ষণ বলটো কি হ'ব, ইহঁতৰ প্ৰতিটো বস্তু ইয়াৰ ফালে আকৰ্ষণ কৰি আছে আৰু ইটোৱে এইফালে আকৰ্ষণ কৰি আছে। এতিয়া কথা হ'ল সিহঁতৰ মাজত যদি দূৰত্বটো কমি যায় তেতিয়া আকৰ্ষণ বলটো বাঢ়ি যাব। অৰ্থাৎ ইহঁতৰ ভৰ যদি দুয়োটাৰ বেছি হয় আকৰ্ষণ বলটো বেছি হ'ব। এইটো কৈছে আমাৰ যে ভৰৰ গুণফলৰ সমানুপাতিক আৰু বস্তু দুটাৰ মাজৰ দূৰত্বৰ বৰ্গৰ ব্যস্তানুপাতিক। এতিয়া ইহঁতৰ মাজত যদি দূৰত্ব বাঢ়ি যায় তেতিয়া আকৰ্ষণ বলটো কমি যায়। ব্যস্তানুপাতিক হ'লে কি হয়, এটা কমিব এটা বাঢ়িব, আৰু এটা এতিয়া কি হয়, এটা বাঢ়ে আৰু এটা কমি যায়। সেইকাৰণে ব্যস্তানুপাতিক বুলি কৈছে। এইখিনি আমাৰ আছিলে এই 1 নম্বৰ প্ৰশ্নৰ সমাধান। এতিয়া আমি 2 নম্বৰ প্ৰশ্নটো কি আছিল সেইটো চাই লওঁ আহা। ইয়াত আমাৰ 2 নম্বৰ প্ৰশ্নত কোৱা হৈছে পৃথিৱী আৰু ইয়াৰ পৃষ্ঠত অৱস্থিত বস্তু এটাৰ মাজৰ মহাকৰ্ষণিক বলৰ মান নিৰ্ণয় কৰা সূত্ৰটো লিখা। যে পৃথিৱী আৰু ইয়াৰ পৃষ্ঠত অৱস্থিত বস্তু এটাৰ মাজৰ মহাকৰ্ষণিক বলৰ মান নিৰ্ণয় কৰা সূত্ৰটো লিখিব দিছে। সেইটো আমি চাই লওঁ আহা। ইয়াতে আমাৰ 2 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ল পৃথিৱী আৰু ইয়াৰ পৃষ্ঠত অৱস্থিত বস্তু এটাৰ মাজৰ মহাকৰ্ষণিক বলৰ মান নিৰ্ণয় কৰা সূত্ৰটো হ'ল F = G M × M/d²। এইটো হ'ল আমাৰ কি বস্তু এটাৰ বলৰ মান নিৰ্ণয় কৰা সূত্ৰ। পৃথিৱীৰ পৃষ্ঠত লাগি থকা বস্তু দুটাৰ মাজৰ বা এটা তাত কিমানখিনি বলেৰে পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিয়ে টানি আছে সেইটো নিৰ্ণয় কৰিব পাৰিব, বা তাৰ মান নিৰ্ণয় কৰাৰ কাৰণে যিটো সূত্ৰ হ'ব সেই সূত্ৰটো হ'ব এইটো F = G × M × M/d²। এইটো আমাৰ প্ৰথম 1 নম্বৰ প্ৰশ্নৰেই হয়। এইটো মহাকৰ্ষণিক বলৰ যিটো সূত্ৰ আছিলে সেইটোৰ দ্বাৰাই আমি কি কৰিব পাৰি, ইয়াত বস্তুৰ আকৰ্ষণ বল নিৰ্ণয় কৰিব পাৰি। এতিয়া আমি নেক্সট প্ৰশ্নাৱলী যিটো আছে 2 নম্বৰ প্ৰশ্নাৱলীলৈ যাওঁ আহা। এইটো হ'ল আমাৰ প্ৰশ্নাৱলী 2। ইয়াত আমাৰ প্ৰথম প্ৰশ্নটোত কোৱা হৈছে মুক্ত অধগমন মানে কি বুজা। মুক্ত অধগমন মানে কি? 2 নম্বৰ প্ৰশ্নটো হ'ল মাধ্যাকৰ্ষণিক ত্বৰণ মানে কি বুজা। তো এইটোৰ এনসাৰ আমি দিওঁ আহা। তো প্ৰশ্নাৱলীত কোৱা হৈছে যে 1 নম্বৰ প্ৰশ্নৰ মুক্ত অধগমন হ'ল পৃথিৱীৰ মহাকৰ্ষণ বলৰ প্ৰভাৱত যিকোনো বস্তু পৃথিৱীৰ কেন্দ্ৰৰ দিশলৈ পৰিলে সেই গতিক মুক্ত অধগমন বুলি কোৱা হয়। এতিয়া চোৱা, পৃথিৱীৰ মাধ্যাকৰ্ষণ বলৰ কাৰণে কোনো এটা বস্তু যদি আমি ওপৰৰ পৰা বায়ুশূন্য স্থানৰ পৰা অৰ্থাৎ আমি এৰি দিওঁ তেতিয়া ই তলফালে আহি যায়। এই তলফালে আহোঁতে যিটো গতি লাভ কৰে এই গতিকে কি বুলি কোৱা হয়, মুক্ত অধগমন বুলি
কোৱা হয়, অৰ্থাৎ বস্তুটো মুক্তভাৱে পৰিলে বুলি কোৱা হয়। এতিয়া আমি 2 নম্বৰ প্ৰশ্নটো যেটো আছিল তাৰ উত্তৰ বিচাৰি লওঁ আহা। 2 নম্বৰ প্ৰশ্নটো প্ৰথমত চাই লওঁ আমি। ইয়াত আমাৰ 2 নম্বৰ প্ৰশ্নত কৈছে মাধ্যাকৰ্ষণিক ত্বৰণ মানে কি বুজা? এইটো প্ৰশ্ন উত্তৰটো আমি চাওঁ। ইয়াত আমি লিখিছো যে মাধ্যাকৰ্ষণিক ত্বৰণ মানে হল পৃথিৱীৰ মহাকৰ্ষণ বলৰ প্ৰভাৱত হোৱা ত্বৰণক মাধ্যাকৰ্ষণিক ত্বৰণ বোলা হয়। ইয়াক স্মল জিৰ দ্বাৰা সূচোৱা হয় আৰু স্মল জিৰ মানটো হল কিমান 9.8 মিটাৰ পাৰ সেকেন্ড স্কয়ার। এইটো আছিল মান। এতিয়া কথা হল যে মাধ্যাকৰ্ষণিক ত্বৰণটো হল কি পৃথিৱীৰ মহাকৰ্ষণ বলৰ প্ৰভাৱত হোৱা ত্বৰণৰ মাধ্যাকৰ্ষণিক ত্বৰণ বোলে। এতিয়া আমি ত্বৰণ এটা পাইছিলো যে যেটো আছিল কি বেগৰ পৰিৱৰ্তনৰ হাৰ, একক সময়ত হোৱা বেগৰ পৰিৱৰ্তনৰ হাৰকে কি বুলি কোৱা হয় ত্বৰণ বুলি কোৱা হয়। ইয়াত যদি কি হয় যে আমি ত্বৰণটো এনেকৈ ক'ব পাৰি যে ওপৰৰ পৰা বস্তু এটা এৰি দিলে তেতিয়া কি হয় ই লাহে লাহে যেতিয়া ভূ আমাৰ পৃথিৱীৰ কেন্দ্ৰৰ ওচৰ চাপে তেতিয়া তাৰ কি হ'ব আকৰ্ষণ বলটো বেছি হ'ব। অৰ্থাৎ প্ৰথম অৱস্থাত কম থাকে আৰু দ্বিতীয় অৱস্থাত কি হয় তাৰ বেছি হৈ যায় গতিবেগটো। তেতিয়া এই গতিবেগৰ এটা পৰিৱৰ্তন দেখা যায়। এইটোকে কি বুলি কোৱা হয় যেটো গতিৰ পৰিৱৰ্তন বা বেগৰ পৰিৱৰ্তন তাকে ত্বৰণ বুলি কোৱা হয়। এই কাৰণে এটো সৃষ্টি হয় কিহৰ কাৰণে মাধ্যাকৰ্ষণৰ বলৰ কাৰণে সৃষ্টি হয় বা তাৰ প্ৰভাৱত সৃষ্টি হয়। এইখিনি আছিল আমাৰ 2 নম্বৰ প্ৰশ্নটোৰ উত্তৰ। এতিয়া আমি প্ৰশ্নাৱলী 3 লৈ যাওঁ। প্ৰশ্নাৱলী 3ত আমাৰ 1 নম্বৰ প্ৰশ্নটোত কোৱা আছে বস্তু এটাৰ ভৰ আৰু ওজনৰ মাজৰ পাৰ্থক্যসমূহ কি কি? ইয়াতে ভৰ আৰু ওজনৰ পাৰ্থক্য উলিয়াব দিছে। তো ইয়াত আমাৰ এই প্ৰশ্নটো প্ৰায় আমাৰ পৰীক্ষাত আহি থাকে। এইটো বহুত ইম্পৰ্টেন্ট প্ৰশ্ন হয়। এইটো আমাৰ পৰীক্ষাত আহে সদায় আহে। ইয়াত আমাৰ ভৰ আৰু ওজনৰ পাৰ্থক্য মিনিমাম আমাৰ যদি 2 মাৰ্ক থাকে পৰীক্ষাৰ কাৰণে তেতিয়া আমাৰ 3টা মান পাৰ্থক্য দিলে হৈ যাব প্ৰতিটোৰে। আৰু যদি আমাৰ 4 মাৰ্ক থাকি যায় তেতিয়া কি হয় আমাৰ 3 মাৰ্ক হলে 4টা অপচন বা 4টা পয়েন্ট কৰি লিখিব লাগিব। আৰু যদি 2 মাৰ্ক থাকে তেতিয়া 3টা পয়েন্ট দিলে হৈ যাব। তো এইটো আমি পাৰ্থক্য 4টা ইয়াত আমি তোমালোকক দি আছো। ইয়াত আমি লিখিছো বস্তু এটাৰ ভৰ আৰু ওজনৰ মাজত পাৰ্থক্য তলত উল্লেখ কৰা হল। যে ভৰ বস্তুটো কি যে ভৰ হল বস্তু এটাত নিহিত হৈ থকা পদাৰ্থৰ পৰিমাণ যিখিনি পদাৰ্থৰ দ্বাৰা বস্তুবিধ তৈয়াৰ হৈছে সেই বস্তুৰ বা পদাৰ্থৰ পৰিমাণকে কি বুলি কোৱা হয় ভৰ বুলি কোৱা হয়। কিন্তু ওজনটো কি ওজনটো হল বস্তু এটা যি বলেৰে অৰ্থাৎ পৃথিৱীৰ মাধ্যাকৰ্ষণ বলেৰে পৃথিৱীৰ ফালে আকৰ্ষিত হয় তাকে বুজায়। যে এইটো হল এটা বল আৰু এটা হল বস্তুৰ কি পদাৰ্থৰ পৰিমাণ। তেতিয়াহ'লে দুটা বেলেগ বেলেগ হল পাৰ্থক্য হৈ গল। এতিয়া 2 নম্বৰ পয়েন্টটো হল যে বস্তুৰ ভৰ ত্বৰণৰ ওপৰত নিৰ্ভৰশীল নহয়। যে বস্তু গতিবেগ বা গতি বাঢ়িলে তেতিয়া বা কমিলে তেতিয়া তাৰ ভৰৰ কোনো পৰিৱৰ্তন হোৱা দেখা নাযায়। কাৰণটো হল বস্তুবিধ যিমান পৰিমাণৰ পদাৰ্থৰে গঠিত তাৰ যদি বেগ বাঢ়িও যায় তাৰ পদাৰ্থৰ পৰিমাণ কমি নাযাব। সেইকাৰণে সেই কি নহব ত্বৰণৰ ওপৰত তাৰ কোনো নিৰ্ভৰশীল নহয়। এতিয়া ওজনটো কি হয় যেতিয়া ওজনটো বস্তুৰ ওজন ত্বৰণৰ ওপৰত নিৰ্ভৰশীল হয় কাৰণ বস্তু এটা যদি পৃথিৱীৰ কেন্দ্ৰৰ ওচৰত থাকে তেতিয়া কি হয় তাক পৃথিৱীৰ মহাকৰ্ষণ বলে বহুত জোৰেৰে টানিব। আৰু যদি কেন্দ্ৰৰ পৰা বহুত দূৰলৈ যায় তেতিয়া কি হ'ব তাক কম জোৰেৰে পৃথিৱীৰ মহাকৰ্ষণ বলে টানিব। অৰ্থাৎ ইয়াত আমাৰ ওজনৰ ক্ষেত্ৰত কিছুমান ত্বৰণৰ ওপৰত নিৰ্ভৰশীল হয় অৰ্থাৎ ত্বৰণটো সৃষ্টি হয় বেছি কম বেছি হৈ থাকে। এতিয়া 3 নম্বৰ পয়েন্টটো হল সকলো ঠাইতে বস্তুৰ ভৰৰ মান একে থাকে। এতিয়া কথা হল এটা ইটা আমি যদি আমাৰ পৃথিৱীত যি পৰিমাণে ইটাটো তাৰমানে ইটাটো যিমান পৰিমাণৰ পদাৰ্থৰে তৈয়াৰ হৈছে সেইটো বস্তু আমি চন্দ্ৰত যদি চাওঁ সেই পদাৰ্থৰ পৰিমাণটো একেই থাকিব কাৰণ ইটাটোৰ গঠনটো একেই থাকিব। এতিয়া ইয়াতে ওজনৰ ক্ষেত্ৰত কি হ'ব সকলো ঠাইতে বস্তুৰ ওজন একে নহয় কাৰণ আমি যেটো বস্তু আমি পৃথিৱীত ওজন লৈছিলো এই বস্তুটো যদি চন্দ্ৰত গৈ আমি ওজন লওঁ তেতিয়া তাৰ ওজনটো কি হ'ব অলপ হলেও কমিব অৰ্থাৎ 6 গুণে কমে আমাৰ ইয়াতে আছে। এইটো এটা অপচন হৈ গল। এতিয়া 4 নম্বৰ পয়েন্টটো হল ভৰ এটা স্কেলাৰ ৰাশি কি হয় যাৰ দিশ নাই। ইয়াত কি হৈছে ভৰ এটা স্কেলাৰ ৰাশি কোন দিশৰ ওপৰত নিৰ্ভৰশীল নহয়। অৰ্থাৎ কথাটো হল যে ভৰ হল পদাৰ্থৰ পৰিমাণ ই কোন দিশে যাব নাযাব এইটো তাৰ কোনো হেৰি নাই। এতিয়া 4 নম্বৰটো হল ওজন এটা ভেক্টৰ ৰাশি। ওজনটো ভেক্টৰ ৰাশি যাৰ দিশ আছে কোন দিশে যাব। এটা কথা হল যে বস্তু পৃথিৱীৰ ওপৰত লাগি থাকিলে পৃথিৱী পৃষ্ঠত তেতিয়া কি কেন্দ্ৰৰ দিশলৈ ধাৱমান হয়
অৰ্থাৎ কেন্দ্ৰৰ দিশলৈ যাব বিচাৰে। এইটো কাৰণটো হ'ল পৃথিৱীৰ মহাকৰ্ষণ বলৰ ফলত ই কেন্দ্ৰৰ দিশলৈ যাব পাৰে। সেইকাৰণে কি হয়, ই এটা ভেক্টৰ ৰাখি ইয়াৰ এটা নিৰ্দিষ্ট দিশ আছে। এইটো হ'ল আমাৰ 1 নম্বৰ প্ৰশ্নটোৰ সমাধান। এতিয়া প্ৰশ্নাৱলী 3 আমি 2 নম্বৰ প্ৰশ্নটো চাওঁ আহা। 2 নম্বৰ প্ৰশ্নটোত কৈছে চন্দ্ৰপৃষ্ঠত বস্তু এটাৰ ওজন ভূপৃষ্ঠৰ ভৰৰ 1/6 অংশ হয় কিয়? এইটো প্ৰশ্নটোৰ উত্তৰ চাওঁ আহা। ইয়াৰ উত্তৰটো হ'ল ইয়াতে যে চন্দ্ৰপৃষ্ঠত বস্তু এটাৰ ওজন ভূপৃষ্ঠৰ ভৰৰ 1/6 অংশ হয় কাৰণ চন্দ্ৰৰ তুলনাত পৃথিৱীখন বহুত ডাঙৰ, সেইবাবে পৃথিৱীৰ মাধ্যাকৰ্ষণ বল চন্দ্ৰৰ তুলনাত বেছি হয়। মাধ্যাকৰ্ষণৰ সূত্ৰ অনুসৰি চন্দ্ৰৰ বস্তুৰ ওজন 1/6 পৃথিৱীৰ বস্তুৰ ওজন, অৰ্থাৎ পৃথিৱীত কোনো বস্তুৰ ওজন 1 নিউটন হলে চন্দ্ৰত ইয়াৰ ওজন 6 গুণে হ্ৰাস হ'ব, অৰ্থাৎ 1/6 নিউটন হ'ব। এইটো আমি বেলেগ ৰূপত ক'ব পাৰি, ইয়াৰ এটা বিকল্প হেৰি আছে, বিশ্লেষণ আছে, এইটো চাই লোৱা। আমি বিকল্পভাৱে ক'ব পাৰি, বিকল্প শব্দটোৰ অৰ্থ হ'ল বাবে অন্য ৰূপে বা অন্য হিচাপেও ক'ব পাৰি। পৃথিৱীৰ মাধ্যাকৰ্ষণিক বল চন্দ্ৰৰ মাধ্যাকৰ্ষণিক বলৰ 6 গুণ, অৰ্থাৎ পৃথিৱীত কোনো বস্তুৰ ওজন যদি কি হয় 6 কেজি হয়, তেতিয়া চন্দ্ৰপৃষ্ঠত হ'ব 1 কেজি। তেতিয়া কমি যায়, 6 গুণ কমি যায়। পৃথিৱীৰ অৰ্থাৎ চন্দ্ৰপৃষ্ঠত 1 কেজি হলে পৃথিৱীত 6 কেজি হ'ব। তেনেকুৱা পৃথিৱীৰ মাধ্যাকৰ্ষণিক বল চন্দ্ৰৰ মাধ্যাকৰ্ষণিক বলৰ 6 গুণ। সেইবাবে চন্দ্ৰপৃষ্ঠত বস্তু এটাৰ ওজন পৃথিৱী পৃষ্ঠৰ ওজনৰ 1/6 অংশ হয়। এই ৰূপেও তোমালোকে লিখিব পাৰিবা। এতিয়া আমি নেক্সট প্ৰশ্নলৈ যাওঁ। প্ৰশ্নাৱলী 4 ইয়াৰে আমাৰ 1 নম্বৰ প্ৰশ্নটো হৈছে মিহি কিন্তু মজবুত ৰছীৰ ফিটা লগোৱা স্কুল বেগ এটা লৈ ফুৰাত অসুবিধা হয় কিয়? মানে আমি যেটো আমাৰ ষ্টুডেণ্টে বা আমাৰ ছাত্ৰ ছাত্ৰীয়ে যিবিলাক এই স্কুল বেগ কান্ধত লয়, সেই কান্ধত লোৱা বেগটোৰ যিবিলাক ৰছী আমাৰ কান্ধৰ লগত লাগি থাকে, সেই কান্ধত লাগি থকা বেগটো আমাৰ লৈ ফুৰাত কিয় অসুবিধা হয়? কাৰণ তাত এটা ৰছী লগোৱা থাকে, ৰছীডাল কি হয় মিহি হয় আৰু মজবুত হয়। এইটোৰ বিশ্লেষণ চাই লওঁ আহা এনচাৰটো। ইয়াৰ কাৰণটো হৈছে কি যে কাৰণ মিহি ৰছীডালে কম ক্ষেত্ৰফলৰ ওপৰত বল বা হেঁচা প্ৰয়োগ কৰে। কিতাপ ভৰ্তি স্কুল বেগখনৰ ওজন খালী হৈ থকা বেগৰ তুলনাত বহুত বেছি হয়, যিটো ওজন ৰছীডালৰ ওপৰত পৰেগৈ, আৰু ৰছীডাল মিহি হোৱাৰ ফলত কম ঠাইত হেঁচা বল এটা প্ৰয়োগ হয়, ফলত তাৰ প্ৰভাৱটো বেছি দেখা যায়। এইটো আমি লিখিব পাৰি, নাইবা ইয়াৰ বিকল্প এটা আমি তাৰ লিখিব পাৰি, সেইটো হ'ল বিকল্পটো হ'ল আমি জানো যে চাপৰ সূত্ৰটো হৈছে হেঁচা বাই ক্ষেত্ৰফল, অৰ্থাৎ একক ক্ষেত্ৰফলৰ ওপৰত প্ৰয়োগ কৰা হেঁচাকে চাপ বুলি কোৱা হয়। এতিয়া এই হেঁচাটো কি হ'ল ৰছী যিবিলাক বেগটোৰ ৰছীডাল যিটো আছে বা বেগটোৰ ওজন বুজাইছে হেঁচাটো, বেগটোৰ যিটো ওজন আছিলে সেইটোৱে কি কৰিছে এটা হেঁচা প্ৰয়োগ কৰিছে আমাৰ পিঠিৰ ওপৰত নাইবা ৰছীডালৰ ওপৰত, আৰু এই ক্ষেত্ৰফলটো কোনটোৰ ওপৰত দিছে যে দেহত লাগি থকা ৰছীৰ ক্ষেত্ৰফল বেগটোৰ ওজনৰ তুলনাত খুব কম হয়, ফলত চাপৰ পৰিমাণ বেছি হয় আৰু বেগটো লৈ ফুৰাত অসুবিধা হয়। দেহত লাগি থকা ৰছীৰ ক্ষেত্ৰফল বেগটোৰ ওজনৰ তুলনাত খুব কম হয়। ৰছীডালৰ ক্ষেত্ৰফল কি হয়, ৰছীডাল একেবাৰে মিহি হয়, ই কি কৰে তাৰ ক্ষেত্ৰফলটো কম, সেইকাৰণে তেওঁ কি কৰিব কম ক্ষেত্ৰফল বা আমাৰ পিঠিৰ ওপৰত বা কান্ধৰ ওপৰত কি বেছি বল প্ৰয়োগ কৰিব। তো সেইকাৰণে কি হ'ব আমাৰ তাৰ প্ৰভাৱটো বেছি দেখা যাব, ফলত চাপৰ পৰিমাণ বেছি হয় আৰু বেগটো লৈ ফুৰাত অসুবিধা হয়। এইটো তাৰ বিশ্লেষিত অংশ। এতিয়া আমি নেক্সট প্ৰশ্নলৈ যাওঁ। তো পৰৱৰ্তী 2 নম্বৰ প্ৰশ্নটো হ'ল প্লাবিতা মানে কি বুজা? এইটো হ'ব 3 নম্বৰ। প্লাবিতা মানে কি বুজা, এইটোৰ উত্তৰ বিচাৰি চাওঁ আহা। প্লাবিতা মানে হ'ল যে তৰলৰ পৃষ্ঠই কোনো বস্তুৰ ওপৰত প্ৰয়োগ কৰা ঊৰ্ধ্বমুখী বলকে প্লাবিতা বুলি কোৱা হয়। যে তৰলৰ পৃষ্ঠত যেতিয়া আমাৰ কি হয় যে আমি এনে সচৰাচৰ দেখা পাওঁ যে পানীত এখিলা গছৰ পাত পৰিলে কি হয় ই ভাহি থাকে। কিয় ভাহি থাকে? কাৰণ পানীৰ এটা ঊৰ্ধ্বমুখী হেঁচা আছে বা চাপ আছে, সেই চাপৰ কাৰণে পানীয়ে পাতটোক ওপৰ ফালে ঠেলিব, সেইকাৰণে ই ভাহি থাকিব আৰু সেইটোকে প্লাবিতা বুলি কোৱা হয়। এতিয়া আমি তাৰ পৰৱৰ্তী প্ৰশ্ন 3 নম্বৰটো চাই লওঁ হা। ইয়াত 3 নম্বৰ প্ৰশ্নটোত কোৱা হৈছে বস্তু এটা পানীৰ পৃষ্ঠত থলে ই উপঙা বা ডুবাৰ কাৰণ কি? যে বস্তু এটা পানীৰ ওপৰত থলে ই
কোনোবা বস্তু বা কোনো এটা বস্তু পানীত উপঙি থাকে নাইবা কোনো এটা বস্তু পানীত ডুবি যায় ইয়াৰ কাৰণটো কি এই কাৰণটো আমি চাই লওঁ আহা এই প্ৰশ্নটোৰ উত্তৰ বিচাৰি চাওঁ আহা ইয়াত আমাৰ উত্তৰটো হ'ল বস্তু এটা পানীৰ পৃষ্ঠত থলে ই উপঙা বা ডুবার কাৰণ হ'ল বস্তুটোৰ ওজন যদি বস্তুটোৱে অধিকাৰ কৰা তৰলৰ ওজনৰ সমান হয় বা কম হয় তেতিয়া বস্তুটো উপঙি থাকে যেটো অৰ্থাৎ পানীত যেটো বস্তু ডুবি যায় সেই বস্তুটো পানীত পৰিলে পৰাৰ পিছত যদি যিখিনি ঠাই পানী যিখিনি আছিল সেইখিনি ঠাই যদি পাতখিলা বা অন্য যেটো বস্তু পানীত পৰিল সেইটো দখল কৰে এই যিখিনি ঠাই দখল কৰিব সেইখিনিৰ পানীৰ জোখ আৰু এই বস্তুটোৰ জোখ যদি সমান হয় বা তাতকৈ বস্তুটোৰ ওজন যদি কম হয় তেতিয়া বস্তুটো পানীত কি থাকিব উপঙি থাকিব আৰু বস্তুটোৰ ওজন পানীৰ ঠাই অধিকাৰ কৰা বস্তুটোৱে ঠাই অধিকাৰ কৰা পানীৰ ওজন যদি কি হয় কম হয় তেতিয়া বস্তুটো পানীত ডুবি যাব আনহাতে কোৱা হৈছে বস্তুটোৰ ওজন যদি বস্তুটোৱে অধিকাৰ কৰা তৰলৰ ওজনতকৈ বেছি হয় তেতিয়া বস্তুটো পানীত ডুব যাব অৰ্থাৎ এটা গজাল যদি আমি পানীত পেলাওঁ গজালটোৰ ওজন আৰু গজালটোৱে যিখিনি ঠাইত পানীত দখল কৰিব সেই পানীৰ ওজন যদি আমি যোগ দিওঁ দুয়োটা তেতিয়া কি হ'ব গজালটোৰ ওজন বেছি হৈ যাব সেইকাৰণে কি হ'ব গজালটো পানী ফালি সোমাই যাব বা ডুবি যাব ইয়াৰ আমি বেলেগ বিকল্প এটা উত্তৰটো আমি চাই লওঁ হা ইয়াক আমি বিকল্পভাৱে ক'ব পাৰি যে যিবিলাক বস্তুৰ ঘনত্ব পানীৰ ঘনত্বতকৈ কম সেইবিলাক পানীত উপঙে আৰু যিবিলাক বস্তুৰ ঘনত্ব পানীৰ ঘনত্বতকৈ বেছি সেইবিলাক পানীত ডুবে সেইটো এই ৰূপে আমি ক'ব পাৰি এতিয়া আমি নেক্সট প্ৰশ্নাৱলীৰ প্ৰশ্নটো চাওঁ আহা প্ৰশ্নাৱলী এইটো হ'ব আমাৰ 5 তো 5 নম্বৰ প্ৰশ্নাৱলী 1 নম্বৰ প্ৰশ্নটো হ'ল ওজন জোখা যন্ত্ৰ এটাৰ পাঠ অনুসৰি তোমাৰ ভৰ হ'ল 42 কেজি তো তোমাৰ ভৰ কিমান 42 কেজিতকৈ কম নে বেছি এইটো উত্তৰটো চাই লওঁ আহা ইয়াতে কোৱা হৈছে যে ভৰ সদায় ধ্ৰুৱক তাৰমানে ভৰটো কেতিয়াও চেঞ্জ নহয় মানে পৰিৱৰ্তন নহয় গতিকে ভৰ কম বেছি হ'ব নোৱাৰে যদি যন্ত্ৰ এটাৰ পাঠ অনুসৰি ওজন 42 কেজি তেতিয়া হলে প্ৰকৃত ওজন 42 কেজিতকৈ বেছি হ'ব এইটো আমাৰ কিয়ত বেছি হ'ব কাৰণটো হ'ল বস্তু এটাৰ ভৰৰ লগত পৃথিৱীৰ মাধ্যাকৰ্ষণিক ত্বৰণ যেটো হেতু জড়িত হৈ থাকে কাৰণ পৃথিৱীয়ে এই বস্তুটো আকৰ্ষণ কৰি থাকে এই কাৰণে তাৰ ওজনটো কি হ'ব 42 কেজিতকৈ বেছি হ'ব তো এইখিনি আমাৰ উত্তৰ আছিল 1 নম্বৰটো এতিয়া 2 নম্বৰটো চাই লওঁ হা প্ৰশ্ন 2ত কোৱা হৈছে তোমাৰ হাতত কপাহৰ মোনা এটা আৰু লোৰ দণ্ড এডাল আছে ওজন জোখা যন্ত্ৰত প্ৰত্যেকৰে ভৰ 100 কেজি পোৱা গ'ল বাস্তৱ ক্ষেত্ৰত এটা আনটোতকৈ গধুৰ কোনটো বেছি গধুৰ আৰু হি কিয় বেছি গধুৰ হ'ব ক'ব পাৰিবানে ইয়াত আকৌ প্ৰশ্নটো চাই লওঁ তোমাৰ হাতত কপাহৰ মোনা মানে তোলা থকা বা কপাহৰ তোলা থকা এটা মোনা আছে আৰু লোৰ দণ্ড এডাল আছে ওজন জোখা যন্ত্ৰত প্ৰত্যেকৰে ভৰ 100 কেজি পোৱা গ'ল যে দুয়োটাৰ ভৰ কিমান 100 কেজি এতিয়া বাস্তৱ ক্ষেত্ৰত এই দুয়োটা ক্ষেত্ৰত কোনটো গধুৰ হ'ব এই ক্ষেত্ৰত এটা আনটোতকৈ গধুৰ কোনটো বেছি গধুৰ আৰু কি হি কিয় বেছি গধুৰ ক'ব পাৰিবানে এইটো বিশ্লেষিত আমি উত্তৰটো চাই লওঁ হা ইয়াৰ কাৰণে আমাৰ বিশ্লেষিত উত্তৰটো হ'ল কপাহৰ মোনাটোৰ লোৰ দণ্ডডালতকৈ বেছি গধুৰ হ'ব কপাহৰ মোনাটো লোতকৈ বেছি গধুৰ হ'ব কাৰণটো কি যে কপাহৰ মোনাত বায়ু সোমাই থাকে বায়ুৰ ওজনৰ লগত তাৰ মোনাটোৰ যিখিনি হেৰি আছে ওজন আছে লোৰ দণ্ডডালতকৈ বেছি হ'ব কাৰণ পদাৰ্থটো দুয়োবিধতে একেই আছে অৰ্থাৎ ইয়াত কিমান কৈছে যে 100 কেজি তো দুয়োটা 100 কেজি হলে তাত কপাহৰ মোনাত বায়ু সোমাই থাকে সেই বায়ুখিনিক লৈ কপাহৰ মোনাটো ওজন বেছি হ'ব গধুৰ বেছি হ'ব কাৰণ কপাহৰ মোনাটোৰ আয়তন বেছি হি বেছি জায়গা ধৰি দখল কৰি আছে বাবে ই বেছি বায়ু অপহৰণ কৰে ফলত মেচিনত ইয়াৰ ওজন আসল ওজনতকৈ কমি যায় তেতিয়া কি হয় বায়ুখিনি যেতিয়া ওলাই দিয়া হ'ব তেতিয়া কি হ'ব মেচিনত তাৰ ওজনটো লাহে লাহে কমি যাব এতিয়া আমি কি কৰিম এইখিনি আমাৰ আছিলে আমাৰ এই 10 নম্বৰ চেপ্টাৰ অৰ্থাৎ মহাকৰ্ষণ এই চেপ্টাৰৰ প্ৰশ্নাৱলী যিকেইটা আছিলে গোটেইকেইটা প্ৰশ্নৰ সমাধান কৰিলো এতিয়া বাকি যদি কোনোবাৰ বুজা নাই কোনো ঠাইত তেতিয়াহ'লে কমেণ্ট কৰি জনাব পাৰে আৰু নেক্সট যিবিলাক আমাৰ এই হেৰি আছে উদাহৰণ আছে এই উদাহৰণবোৰৰ নেক্সট ভিডিঅ'ত আমি উদাহৰণবোৰ আলোচনা কৰিম ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ ধন্যবাদ